নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে বিটিআৰ এৰিয়াৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰক যি বিজ্ঞাপন মুকলি কৰি দিছে সেই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়ালৈকে থাকিব সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছো ইতিমধ্যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰো যি বিজ্ঞাপন বিটিআৰ চৰকাৰে মুকলি কৰি দিছিল এই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে তাৰ কিছুদিন পিছতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণেও বিটিআৰ চৰকাৰে বিটিআৰ এৰিয়াৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ আবেদন প্ৰক্ৰিয়া অহা 16 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে চলিব গতিকে এইখিনি সময়ত আপোনালোকে ভালদৰে আবেদনখিনি কৰি ল'ব আৰু যিটো এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়িব ক'ত কেনেকুৱাকৈ ডকুমেণ্টছ লাগে সেইখিনি আপোনালোকে সুন্দৰকৈ আপলোড কৰিব যাতে এবাৰতে আপোনালোকৰ ক্লিয়াৰ হৈ যায় দুবাৰ কৰিবলগীয়া হ'লে হয়তো সেইটো কিছু প্ৰব্লেম হ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে এডভাৰটাইজমেণ্টটো ভালদৰে ষ্টাডি মানে কি চাব আৰু চাই কিনে আবেদন কৰিব ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক এই যি বিজ্ঞাপন প্ৰকাশ পালে সেই বিজ্ঞাপনৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছিলোঁ এতিয়া আপোনালোকক যে আবেদন প্ৰক্ৰিয়া 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব সেইটো বিষয়ে আপোনালোকক জনালোঁ 16 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে আৰু যিখিনি ইনফৰমেশ্যন থাকে ইম্পৰ্টেণ্ট সেইখিনি আপোনালোকক আমাৰ চেনেলত জৰিয়তে জনাই থাকিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব গতিকে আপোনালোকে আপোনালোকৰ যিখিনি কৰণীয় বা আবেদনৰ কাম সেইখিনি আপোনালোকে খুব সুন্দৰকৈ কৰিব 16 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে আবেদন প্ৰক্ৰিয়া চলি থাকিব আপোনালোকে 2 মাৰ্চৰ আগলৈকে ৰখি থাকিব নালাগে বা হয়তো ডেট বঢ়াই নিদিব পাৰে গতিকে তাৰে আগতে আপোনালোকে আবেদন প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিব যাতে আপোনালোকৰ চাকৰিটো পোৱাত সহজ হয় কাৰণ দেৰি কৰিলে হয়তো আবেদন প্ৰক্ৰিয়া বঢ়াই নিদিবও পাৰে গতিকে 16 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চলৈকে যি সময়সীমা বান্ধি দিছে এইখিনি সময়ত আপোনালোকে আবেদনখিনি কৰি ল'ব গতিকে এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ ধন্যবাদ জয় অসম